নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 18 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এফালে ওয়াকফ আইন বিৰোধী প্ৰতিবাদ চলি আছে তাৰ মাজতে মছজিদৰ লাউড স্পিকাৰক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা আৰক্ষীৰ অনুমতি অবিহনে লাউড স্পিকাৰ বজাবলৈ বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা ওয়াকফ আইন বলবতৰ পিছতে মছজিদৰ লাউড স্পিকাৰক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দিল্লী বিজেপি চৰকাৰে দিল্লীত এতিয়াৰ পৰা লাউড স্পিকাৰ বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে দিল্লী আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে লাউড স্পিকাৰ সন্দৰ্ভত দিল্লী কঠোৰ হৈ পৰিছে দিল্লীত বৰ্তমান বিজেপিৰ চৰকাৰ চলি আছে আৰু ওয়াকফ আইন বলবৎ হোৱাৰ পাছতে অধিক কঠোৰ হৈছে বিজেপি চৰকাৰ পৰৱৰ্তী খবৰ সন্মুখত পঞ্চায়ত নিৰ্বাচন কুৰানৰ কলিমা গাই ৰাইজৰ মাজত ভোট ভিক্ষা খুজিছে এইজন ইমামে বিহুৰ সমান্তৰালকৈ ৰাজ্যত নিৰ্বাচনী উৎসাহ অব্যাহত আছে এবাৰ পঞ্চায়ত নিৰ্বাচনত হাজুৰ কলিতা কুচি গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ ইমাম কিসমত আলীৰ এইদৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ হলে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিভিন্ন পন্থা অৱলম্বন কৰা দৃশ্যমান হ'ব আন এটা খবৰ বিশ্বৰ 100 গৰাকী প্ৰভাৱশালী নেতাৰ তালিকাত নাই প্ৰধানমন্ত্ৰী মোদীৰ নাম নাই এজনো ভাৰতীয় বিপৰীতে মোদীক চেৰ পেলাই তালিকাত অন্তৰ্ভুক্ত হ'ল বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছ তালিকাত প্ৰধানমন্ত্ৰী মোদী নাই কিয় তাক লৈ এতিয়া চৰ্চা চলি আছে ইমান ডাঙৰ নেতা হোৱাৰ দাবী কৰাৰ পাছতো বিভিন্ন চৰ্চা হোৱাৰ পাছতো সৰু ৰাষ্ট্ৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছ বিশ্বৰ 100 গৰাকী প্ৰভাৱশালী নেতাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰিছে কিন্তু মোদীয়ে কিয় সেই ঠাই ল'ব পৰা নাই পৰৱৰ্তী খবৰ অসম গণতান্ত্ৰিক নে পুলিচ ৰাজ্যত পৰিণত হৈছে প্ৰশ্ন কৰিছে কংগ্ৰেছে গণতন্ত্ৰ জীয়াই ৰাখিবলৈ পদব্ৰজে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই দাবী জনাইছে ভূপেন বৰাই কৈছে বৰ্তমান অসমত গণতন্ত্ৰ নোহোৱা হৈ পৰিছে নিজৰ মতে অসমখন চলাইছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ খিয়াল খুচি মতেই কংগ্ৰেছী প্ৰাৰ্থীক গড়ত বন্দী কৰি ৰাখি পুলিচৰ খটুৱাই গ্ৰেপ্তাৰ কৰাই নিজৰ দলৰ কৰ্মীসকলক জিকাব বিচাৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক নিজৰ মতে ব্যৱহাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ ভূপেন বৰাই কৈছে যে এনেকুৱা অগণতন্ত্ৰ চলিবলৈ দিয়া নহব গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত এনেধৰণে বিজেপি চৰকাৰে গণতন্ত্ৰক নোহোৱা কৰিব ধ্বংস কৰিব আৰু আমি বহি থাকিম নহব আন এটা খবৰ ওয়াকফ আইন হৈছে কলা আইন কাৰণ এই আইনে মৌলিক অধিকাৰ খৰ্ব কৰিছে ওয়াকফ দুৰ্বল কৰা এই আইনখনৰ বিৰুদ্ধে সাৱধানতা অব্যাহত থাকিব এই আইনখন ওয়াকফ বচাবলৈ নহয় বৰঞ্চ ইয়াক ধ্বংস কৰিবলৈহে অনা হৈছে মোদী চৰকাৰে পৰিকল্পিতভাৱে অমিত শ্বাহে পৰিকল্পিতভাৱে মুছলমানক শেষ কৰিবলৈ মুছলমানৰ অধিকাৰ নোহোৱা কৰিবলৈ মুছলমানৰ কবৰস্থান মুছলমানৰ মাদ্ৰাছা মুছলমানৰ মছজিদ শেষ কৰিবলৈ কাঢ়ি ল'বলৈ চেষ্টা কৰাৰ বাবেই এই ওয়াকফ আইনখন সংশোধন কৰিছে বিজেপিৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে লগতে কৈছে বিজেপি চৰকাৰে এই ওয়াকফ আইন নিজৰ ক্ষমতাৰ জোৰ দেখুৱাই লোকসভা ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিৰ চাইনমোহৰ মাৰি আইনলৈ পৰিণত কৰিলে যদিও এতিয়া এই আইনখন বাতিল কৰিব উচ্চতম ন্যায়ালয়ে তাৰেই ফলাফল যোৱাকালি ঘোষণা কৰিলে
পৰৱৰ্তী খবৰ ৱাকফ সংশোধনী আইনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা মুছলমান সমাজৰ কোটি কোটি মুছলমানৰ বাবে ৱাকফ সংশোধনী আইন মোদী চৰকাৰৰ শক্তিশালী পদক্ষেপ বুলি মন্তব্য কৰিলে মুছলমানে এই মুহূৰ্তত স্ক্ৰীনত দেখুৱাইছো কেইজনমান মুছলমান নেতাই প্ৰধানমন্ত্ৰী মোদীক উচ্চ প্ৰশংসা কৰি তেওঁক সাক্ষাৎ কৰিছে মোদী চৰকাৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস মূল মন্ত্ৰই মুছলমান সমাজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি মন্তব্য কৰিছে মুছলমান দাউদি বুহৰা সমাজৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী মোদীক উচ্চ প্ৰশংসা কৰি কৈছে যে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব মোদী চৰকাৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস মূল মন্ত্ৰই মুছলমান সমাজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব বুলি মন্তব্য কৰিছে মুছলমান দাউৰি বুখৰা সমাজৰ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পাছতে ভাৰতবৰ্ষত মুছলমান সমাজে এই লোকসকলক লৈ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে মুছলমানৰ ভিতৰতে মুছলমানক ধ্বংস কৰাৰ বহু চেষ্টা কৰিব বহু নেতাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰধানমন্ত্ৰী মোদীক দাউদি বুহৰা সমাজৰ প্ৰতিনিধি দলক লৈ বহু মুছলমান প্ৰতিনিধি বহু মুছলমান নেতাই কৈছে যে মুছলমান মানুহে এতিয়া মুছলমানৰ গাদ্দাৰ হৈ পৰিছে আন এটা খবৰ মুছলমানৰ উত্তৰাধিকাৰ শৰীয়তৰ পৰিৱৰ্তে ধৰ্ম নিৰপেক্ষ আইনৰ অধীনত নিৰ্ধাৰণ হ'ব নেকি বিচাৰ কৰিব উচ্চতম ন্যায়ালয় বৰ্তমান ভাৰতীয় মুছলমানৰ উত্তৰাধিকাৰ মুছলমান ব্যক্তিগত আইন অৰ্থাৎ শৰীয়ত আইন অনুসৰি নিৰ্ধাৰণ কৰা হয় ৱাকফ আইনৰ পিছত মুছলমানৰ উত্তৰাধিকাৰ আইনো শৰীয়তৰ প্ৰভাৱৰ পৰা মুক্ত হ'বনে উচ্চতম ন্যায়ালয়ে নিজে এই সম্ভাৱনা বিবেচনা কৰিছে এনে আইনক লৈ কেন্দ্ৰীয় চৰকাৰেও কোনো আপত্তি কৰা নাই শৰীয়ত আইন অনুসৰি মুছলমানৰ সম্পত্তি বিতৰণৰ নিয়ম ভাৰতৰ ধৰ্ম নিৰপেক্ষ আইনৰ তুলনাত বহু পৃথক উদাহৰণস্বৰূপে শৰীয়ত মতে এগৰাকী কন্যাই পুত্ৰৰ তুলনাত আধা অংশ সম্পত্তি উত্তৰাধিকাৰ হিচাপে পায় আকৌ যদি কাৰোবাৰ মাত্ৰ এজনী কন্যা থাকে তেন্তে তেওঁ পিতৃৰ সম্পূৰ্ণ সম্পত্তি খোৱাৰ অধিকাৰ নহয় এই নিয়মক বৈষম্যমূলক বুলি গণ্য কৰি মুছলমান সমাজৰ কিছু অংশই ধৰ্ম নিৰপেক্ষ আইনৰ অধীনত উত্তৰাধিকাৰ নিৰ্ধাৰণৰ দাবী জনাইছে হিহতীয়াকৈ কেৰালা নৌসাদ কে নামৰ এজন ব্যক্তিয়ে তেওঁৰ উত্তৰাধিকাৰ ধৰ্ম নিৰপেক্ষ আইনৰ দ্বাৰা নিৰ্ধাৰণৰ দাবী জনাই উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে তেওঁ কৈছে যে ইছলামী বিশ্বাসক আঘাত নিদিয়াকৈ এই পৰিৱৰ্তন সম্ভৱ ইয়াৰ পূৰ্বেও 2024 চনৰ এপ্ৰিলত কেৰালাৰ সাফিয়া নামৰ এগৰাকী মহিলাই একে ধৰণৰ আবেদন কৰিছিল তেওঁ দাবী কৰিছিল যে তেওঁ ইছলামৰ ৰীতি-নীতি পালন নকৰে আৰু সেইবাবে তেওঁ উত্তৰাধিকাৰী ভাৰতৰ ধৰ্ম নিৰপেক্ষ আইনৰ অধীনত নিৰ্ধাৰণ হ'ব লাগে এই আবেদনসমূহৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে এই বিষয়ত কেন্দ্ৰ আৰু কেৰালা চৰকাৰৰ অনুমতি মতামত বিচাৰিছে কেন্দ্ৰৰ হৈ সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছে এই বিষয়টো অতি আকৰ্ষণীয় আৰু ন্যায়পালিকাই ইয়াৰ ওপৰত বিশদভাৱে বিবেচনা কৰা উচিত মুছলমানৰ ধৰ্মীয় আবেগক সন্মান জনাই শৰীয়তৰ বাহিৰত ধৰ্ম নিৰপেক্ষ আইনৰ অধীনত উত্তৰাধিকাৰ নিৰ্ধাৰণ সম্ভৱ নেকি এই প্ৰশ্নৰ উত্তৰ বিচাৰি ন্যায়পালিকাই এই বিষয়টো চাব লাগে বুলি উল্লেখ কৰিছে আন এটা খবৰ ইৰাণৰ ইউৰেনিয়াম সমৃদ্ধকৰণক লৈ আপত্তি কৰিছে আমেৰিকাই IAEA প্ৰধানৰ ইৰাণ ভ্ৰমণ ইৰাণৰ ইউৰেনিয়াম সমৃদ্ধকৰণ কাৰ্যকলাপৰ বিৰুদ্ধে আপত্তি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ মতে ইৰাণে পৰমাণু অস্ত্ৰ তৈয়াৰ কৰিব পাৰে ইৰাণে যি মাত্ৰাত ইউৰেনিয়াম গুটাইছে তাৰ পৰা পৰমাণু বোমা তৈয়াৰ কৰিব পাৰিব উল্লেখ্য যে 2015 চনৰ পৰমাণু চুক্তি অনুসৰি ইউৰেনিয়াম সমৃদ্ধকৰণ 3.67% সীমিত ৰখাৰ সিদ্ধান্ত কৰিছিল কিন্তু ইৰাণে এই পৰিমাণ
60% বৃদ্ধি কৰিছে, যিটো শান্তিপূৰ্ণ শক্তি উৎপাদনৰ বাবে প্ৰয়োজনীয়তকৈ বহু বেছি। এই সন্দৰ্ভত আমেৰিকাই সামৰিক পদক্ষেপৰ ভাবুকি দিছে, কিন্তু ইৰাণে দাবী কৰিছে যে কেৱল শান্তিপূৰ্ণ শক্তিৰ বাবে ইউৰেনিয়াম গোটোৱা হৈছে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছ। অসমৰ থানাই থানাই প্ৰতিবাদ কৰিব কংগ্ৰেছে। ভয় ভাবুকিৰে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে চৰম সীমা অতিক্ৰম কৰিছে বিজেপি, আৰু বিজেপিৰ বাবে কাম কৰিছে আৰক্ষীয়ে। বিজেপিৰ সৈতে লগ লাগি কংগ্ৰেছী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছে অসম আৰক্ষীয়ে। এই অভিযোগেৰে আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু প্ৰদ্যুৎ বৰদলৈ। অসম আৰক্ষীয়ে কাণ্ডত বিজেপিৰ বেজটো লগাই লওক। ডিজিপি হৰমিত সিঙে কওক, কংগ্ৰেছে বিজেপিৰ লগত পঞ্চায়ত নিৰ্বাচন খেলিব নে অসম পুলিচৰ লগত খেলিব? অসম পুলিচক বিজেপিৰ পোহনীয়া কুকুৰ আখ্যা দি পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে বিজেপিৰ প্ৰতি উৎসৰ্গিত হৈ কাম কৰাৰ বিস্ফোৰক অভিযোগ তুলিছে কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।